গৌৰৱ গগৈ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলে আৰু তেখেতৰ দিনতে বটদ্ৰৱা অনুপ্ৰৱেশকাৰীয়ে দখল কৰিছিল আৰু কাজিৰঙাও অনুপ্ৰৱেশকাৰীয়ে দখল কৰিছিল। এতিয়াও গৌৰৱ গগৈৰ টুইট চাব, যেতিয়া আমি কাজিৰঙাত উচ্ছেদ কৰিছিলোঁ তেওঁ তেতিয়াও প্ৰতিবাদ কৰিছিল যে উচ্ছেদ কৰিব নালাগে বুলি, আৰু বটদ্ৰৱাৰ উচ্ছেদতো তেওঁ কেতিয়াও সমৰ্থন কৰা নাছিলে। মানুহে অলপ পুৰণা কথাবিলাক পাহৰি যায়। গৌৰৱ গগৈৰ লগত সোঁৱে বাৱে যিবিলাক মানুহ আছে, এইবিলাক মানুহে অসমত NRCখন ফেইল কৰোৱাইছিলে। মই 2-4 দিনতে ইয়াৰ ওপৰতো কম। আৰু দুলীয়াজান মাৰ্ঘেৰিটাতো মিয়া গৈ সোমালেগৈ অসমৰ যিটো পৰিৱেশ। সেইকাৰণে মই ভাবোঁ যে আমি যদি অহা 5-10 বছৰত প্ৰতিৰোধ এটা যদি গঢ়িব নোৱাৰোঁ, তেতিয়াহ'লে অসমীয়া মানুহৰ আৰু একো বাচিয়ে নাথাকে।